নোৱাৰে তদন্ত কৰিব। ছিংগাপুৰত CID আমাৰ তদন্ত কৰিব পাৰিব নেকি? CBI তদন্ত কৰিব লাগিব। CBI ভাৰতৰ আটাইতকৈ ডাঙৰ এজেঞ্চিটোৱে, আৰু তাকো CBI অকলে নোৱাৰে, ইণ্টাৰনেশ্যনেল এজেঞ্চিবিলাকৰ সহযোগিতা ল'ব লাগিব। সেইটো যদি নকৰে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই কথাটো লুকুৱাবলৈ চাইছে বুলি আমি ধৰিম। গতিকে আমাক CBI তদন্ত লাগে। লাগেনে নাই আপোনালোকে নিজে? লাগেনে নাই? CBI তদন্ত লাগিব। আৰু মোৰ মতে জুবিন দাক ক্ৰিমেটেড কৰিব নালাগে, ক্ৰিমেশ্যন তেওঁক কৰিব নালাগে, তেওঁক জ্বলাই দিব নালাগে, তেওঁ বডিটো সংৰক্ষণ কৰিব লাগে, যাতে আমাৰ নতুন প্ৰজন্মৰ মানুহে চাব পাৰে তেওঁৰ চিন্তাটোৰ কথা। এদিন হৈ যোৱাৰ লগে লগে মানুহজনৰ চিন্তাটোৰ কথা মনত পৰি যাব, তেওঁৰ গীতবিলাকৰ কথা মনত পৰি যাব। নহ'লে কাইলৈ জুবিন দা ঢুকালে, জ্বলাই দিলে, তাৰপিছত আৰু মানুহ পাহৰি যাব, মানুহে নিজৰ কামত গুচি যাব। যদি সদায় তেওঁৰ বডিটো আমি সংৰক্ষণ কৰিব পাৰোঁ তেতিয়াহ'লে জুবিন দাক আমি গোটেই জাতিয়ে সদায় মনত ৰাখিব পাৰিম। গতিকে মই জুবিন দাৰ বডিটো সংৰক্ষণ কৰাৰ পক্ষত আছোঁ। মই